ছাত্ৰ-ছাত্ৰীসকল আজি আমি মানুহৰ স্বাস্থ্য আৰু ৰোগ এই চেপ্টাৰটো আমি আৰম্ভ কৰিম। এতিয়া আমি প্ৰথমতে ৰোগৰ বিষয়ে আমি অলপমান পঢ়ি লওঁ। সাধাৰণতে ৰোগ দুই ধৰণৰ হ'ব পাৰে, জেনেৰেলি আৰু সাধাৰণতে ৰোগ দুই ধৰণৰ হ'ব পাৰে। এটা সংক্ৰামক ৰোগ আৰু অসংক্ৰামক। এতিয়া যেনে ফৰ এক্সাম্পল এইডছ বেমাৰৰ কথা আমি ক'ব পাৰোঁ। তো এইটো বেমাৰ তোমালোকৰ কিছুমান চৰ্ত সাপেক্ষে এজনৰ পৰা আন এজনলৈ যাব পাৰে, ঠিক আছে। আৰু 2 নম্বৰ হ'ব অসংক্ৰামক, মানে হ'ব কি এইবিলাক বেমাৰ যেনে কৰ্কট ৰোগ এইবিলাক তোমালোকৰ পাৰ্চন টু পাৰ্চন জেনেৰেলি নাযায়। তো তেনেকুৱা। তো এই দুই ধৰণৰ ৰোগৰ কথা আমি প্ৰথমতে ৰোগৰ ধৰণৰ কথা আমি পঢ়িলোঁ, তাৰপিছত আমি বেলেগ বেলেগ টাইপৰ বেমাৰবিলাকৰ বিষয়ে আমি পঢ়িম। তাৰপিছত তোমালোকে চোৱা ইয়াতে এতিয়া মানুহৰ সাধাৰণ ৰোগসমূহ, কমন ডিজিজ ইন হিউমেন। এতিয়া তাৰ আগতে আমি মানুহৰ দেহত কেনেকুৱা ধৰণৰ বেমাৰ হ'ব পাৰে সেইবিলাকৰ বিষয়ে আমি পঢ়িম। তাৰ আগতে এটা বস্তু পঢ়িব লাগিব, সেইটোৰ নাম কি পেথোজেন বুলি কয়, ঠিক আছে। ৰোগ উৎপাদক নামটো কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ আছে, যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, পেৰাচাইট, এইবিলাক কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱ আছে যিবিলাকে কি কৰিব পাৰে, মানুহৰ দেহত ৰোগ উৎপন্ন কৰিব পাৰে। আৰু যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জীৱই মানুহৰ দেহত ৰোগ উৎপন্ন কৰিব পাৰে তাকে আমি কি বুলি কওঁ, পেথোজেন বুলি কওঁ। হৈ গ'ল। এতিয়া আমি এতিয়া নেক্সট পঢ়িম আমি টাইফইড ৰোগৰ বিষয়ে। টাইফইড জ্বৰ হোৱা বুলি কওঁ যে, এই টাইফইড বেমাৰ সালমোনেলা টাইফি নামৰ বেক্টেৰিয়াৰ কাৰণে এই টাইফইড ৰোগটো হয়। এই বেমাৰটো হ'লে কি হয়, এই ৰোগটো আমাৰ খাদ্য বা পানীৰ যোগেদি আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তোমালোকৰ কি হয়, তাৰ ফলত তীব্ৰ জ্বৰ, পেটৰ বিষ এইবিলাক হ'ব পাৰে, ঠিক আছে। এই টাইফইড বেমাৰটো কোনটো বেক্টেৰিয়াৰ কাৰণে হয় পৰীক্ষাত সুধিব পাৰে। তাৰপিছত তোমালোকৰ কিহৰ জৰিয়তে হয় আৰু লগতে তাৰ লক্ষণসমূহ, টাইফইড বেমাৰৰ লক্ষণসমূহ প্ৰিভিয়াছ ইয়াৰতো অলৰেডি আহি গৈছে। চ' তীব্ৰ জ্বৰ, পেটৰ বিষ আৰু আছে লক্ষণ, মই জাষ্ট এই দুটা দিছোঁ তোমালোকক। তাৰপিছত নেক্সট তোমালোকে বেমাৰটো টাইফইড, আৰু এইটো প্ৰশ্ন আহিছে অলৰেডি পৰীক্ষাত। টাইফইড ৰোগ যিটো আছে সেইটো আমি কি পৰীক্ষাৰ দ্বাৰা আমি নিশ্চিত কৰিব পাৰোঁ যে টাইফইড ৰোগ হৈছে। তো এইটোক কয় উইডাল পৰীক্ষা। হৈ গ'ল। উইডাল পৰীক্ষাৰ দ্বাৰা আমি টাইফইড ৰোগটো চিনাক্তকৰণ কৰিব পাৰোঁ, নিশ্চিত কৰিব পাৰোঁ। তাৰপিছত নেক্সট তোমালোকে চোৱা নিমনিয়া। হৈ গ'ল। নিমনিয়া, এই নিমনিয়াটো বেক্টেৰিয়াৰ কাৰণে হয়। কেনেকুৱা বেক্টেৰিয়াৰ কাৰণে হয়, এই তাৰে দুটা বেক্টেৰিয়াৰ নাম কৈছোঁ মই, ষ্ট্ৰেপ্ট'কক্কাছ নিমনি। হৈ গ'ল। এইটো এটা বেক্টেৰিয়া। আৰু হেম'ফিলাছ ইনফ্লুৱেঞ্জি এইটো এটা বেক্টেৰিয়া। এনেকুৱা বেক্টেৰিয়াৰ কাৰণে তোমালোকৰ নিমনিয়া বেমাৰ হয়। এই বেমাৰৰ লক্ষণবিলাক হ'ব জ্বৰ, কাহ, মূৰৰ বিষ, এইবিলাক তোমালোকৰ লক্ষণে দেখা দিয়ে। হৈ গ'ল। তাৰপিছত নেক্সটটো তোমালোকে চোৱা, আমাৰ সাধাৰণ জ্বৰ, চৰ্দি, পানী লগা, আমাৰ সাধাৰণ যিটো চৰ্দি আৰু পানী লগা যে হয় সেইটো ৰাইনো ভাইৰাছৰ কাৰণে হয়। সেইটো ভাইৰাছৰ নামটো তোমালোকে মনত ৰাখিবা, জেনেৰেলি এইটো ভাইৰাছৰ কাৰণে হয়। তাৰপিছত তোমালোকৰ মেলেৰিয়া। এতিয়া মেলেৰিয়া তোমালোকে মনত ৰাখিবা, প্লাজমডিয়াম পেৰাচাইট নামৰ এবিধ এককোষী জীৱৰ আক্ৰমণত মেলেৰিয়া ৰোগ হয়। মেলেৰিয়া ৰোগৰ জীৱন চক্ৰটো গোটেইখিনি বৰ্ণনা কৰা। মেলেৰিয়া ৰোগৰ কাৰণে দুটা পোষকৰ প্ৰয়োজন। এটা হ'ব তোমালোকৰ কি, মানুহটো লাগিবই, লগতে মহ লাগিব। হৈ গ'ল। এই মহৰ জৰিয়তে তোমালোকৰ মেলেৰিয়া বেমাৰটো হয়। তাৰ জীৱন চক্ৰ এমিবিয়াচিছ, ঠিক আছে। এইটো তোমালোকৰ কি হয়, এণ্টামিবা হিষ্টোলাইটিকা নামৰ তোমালোকৰ বীজাণুটোৰ কাৰণে, বীজাণুটোৱে মানুহৰ কি কৰে, বৃহদন্তত আক্ৰমণ কৰি এই বেমাৰটো সৃষ্টি কৰে। তো এই বেমাৰটো হ'লে কিছুমান লক্ষণে দেখা দিয়ে, সেইবিলাক পেটৰ বিষ, তাৰপিছত এনেকুৱা আৰু এইবিলাক মই লিখি দিছোঁ ইয়াতে। চ' এইবিলাক লক্ষণে তোমালোকৰ দেখা দিয়ে। আৰু এইটো হোৱাৰ কাৰণটো কি, এই দূষিত পানী, খাদ্য বস্তু এইবিলাক খোৱাৰ কাৰণে তাৰমানে এই বেমাৰটো হ'ব পাৰে। তো এইটো এটা লিখি দিলোঁ। এইবিলাকো আহে, এইটোৰ ওপৰত বহুতবাৰ আহি গৈছে প্ৰিভিয়াছ ইয়াৰত কুৱেশ্যন। তাৰপিছত নেক্সটটো তোমালোকে চোৱা, এছকাৰিয়াচিছ বেমাৰ। এইটো এটা এছকাৰিছ কৃমিৰ কাৰণে তোমালোকৰ হোৱা বেমাৰ। এইটো হ'লে অন্তত তেজৰ ক্ষৰণ হ'ব পাৰে। হৈ গ'ল। তাৰপিছত গোট বেমাৰ বুলি কওঁ। আৰু এইটো হ'লে তোমালোকৰ কি হৈ যায়, ভৰিবিলাক বহুত ডাঙৰ ডাঙৰকৈ ফুলি যায়। চ' আৰু বেলেগ বেলেগ অংগতো হ'ব পাৰে, বিশেষকৈ ভৰিত তোমালোকৰ ভৰিবিলাক বহুত ডাঙৰ হৈ যায়, ফুলি যায়। হৈ গ'ল। তো এইটো গোট ৰোগ বুলি কোৱা হয়। তাৰপিছত ইয়াৰে নামটো মনত ৰাখিবা এইটো। তাৰপিছত ৰিংৱৰ্ম মানে শৰ, ঠিক আছে।
এইটো তোমালোকৰ কেইবাটাও জাতিৰ ভেঁকুৰৰ দ্বাৰা এই ৰোগটো হয়, কিন্তু মনত ৰাখিবা। আৰু সেই ভেঁকুৰবিলাকৰ নামটো মই ইয়াতে লিখি দিছোঁ, এইবিলাক ভেঁকুৰৰ কাৰণে হয়। চ' এইবিলাক হ'ল মানুহৰ দেহত মানে কিছুমান ক্ষুদ্ৰ জীৱই মানুহৰ দেহত সৃষ্টি কৰা কিছুমান কমন ডিজিজ, বেমাৰৰ বিষয়ে আমি পঢ়িলোঁ। তো আৰু বহুত ধৰণৰ তোমালোকৰ বেমাৰ আছে, সেইবিলাক আমি জাষ্ট আজি আমি কমনবিলাক পঢ়িলোঁ। আৰু বহুত ধৰণৰ বেমাৰ আছে, সেইবিলাকৰ বিষয়ে আমাৰ এতিয়া পঢ়া হোৱা নাই বাৰু। এই আমাৰ যিখিনি লাগে বৰ্তমান, সেইখিনি আমি বৰ্তমান ইয়াতে তোমালোকক আজি ক'লোঁ। এইবিলাক তোমালোকৰ নামবিলাক, কোনটো বেমাৰ কোনটো ভাইৰাছ বা বেক্টেৰিয়াৰ কাৰণে হয়, সেইবিলাক নাম তোমালোকে মনত ৰখাটো বহুত জৰুৰী। তো এইখিনি তোমালোকে চাবা। আৰু নেক্সট এইটো প্ৰথম খণ্ড, বাকীকেইটা খণ্ডও তোমালোকক এনেকৈ বনাই দিয়া হ'ব। তাৰপিছত তোমালোকে চাই থাকিবা। মই তোমালোকক যিমানখিনি পঢ়ালোঁ এতিয়ালৈকে, তাৰ ওপৰত প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইখিনি আমি এতিয়া আলোচনা কৰিম। এতিয়া আমাক কৈছে যে টাইফইড বেমাৰটো মানে জ্বৰটো আৰু কি পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰিব পাৰিম। তোমালোকে জানাই, এইটো অলৰেডি পঢ়ালোঁ মই, এইটো উইডাল টেষ্ট বুলি কয়। তো তোমালোকে অলৰেডি পঢ়া হৈ গ'ল। তাৰপিছত তোমালোকে জানাই যে গোধ বেমাৰটো কি কৃমিৰ কাৰণে হয়, তাতে নামটো লিখি দিছোঁ, তো তোমালোকে সেইটো লিখি দিবা। ঠিক আছে। তাৰপিছত ষ্টেট দ্য চিমটমছ অফ টাইফইড ৰোগ হ'লে তোমালোকৰ কি হয়, পেটৰ বিষ হয়, হয়নে নহয়, জ্বৰ হয়, তীব্ৰ জ্বৰ হয়। তো আৰু লক্ষণ কিছুমান আছে, তোমালোকে লিখিব লাগিব। তো সেইটো মই বুজাই দিলোঁ অলৰেডি। তাৰপিছত আমাক নেক্সট কুৱেশ্যনটো আমি চাম এতিয়া, 4 নম্বৰটো। এতিয়া আমাক কৈছে যে এমিবিয় গ্ৰহণী বা এমিবিয়াচিছ যিটো ৰোগ আছে, সেইটোৰ বীজাণুটোৰ নাম কি, অলৰেডি পঢ়াই দিলোঁ। এই ৰোগসমূহৰ লক্ষণসমূহ লিখা। তো তোমালোকে এইটো চাবা। তাৰপিছত নেক্সট 5 নম্বৰটো আমাক কৈছে যে নিউমনিয়া ৰোগ সৃষ্টি বীজাণুটোৰ নাম কি, সেইটো আমাক সুধিছে। তাৰপিছত নিউমনিয়া ৰোগৰ লক্ষণসমূহ কি কি, তো এইখিনি মই তোমালোকক অলৰেডি পঢ়ালোঁ। তাৰ পৰা চাই এইখিনি এনচাৰ কৰিবলৈ চেষ্টা কৰিবা। এইটো শেষ হোৱা নাই, ইয়াত আৰু বহুত কুৱেশ্যন আছে। তো নেক্সট এইটো প্ৰথম খণ্ড, তো দ্বিতীয় খণ্ড তোমালোকক আৰু কুৱেশ্যন আছে, বহুত কুৱেশ্যন আছে। এইটো প্ৰথম খণ্ড, আৰু মই তোমালোকৰ কাৰণে আকৌ বাকী খণ্ডকেইটাও তোমালোকক লৈ আহিম। তো তোমালোকে চাই থাকিবা। আমি নেক্সট ক্লাছত কিহৰ বিষয়ে পঢ়িম, ইমিউনিটিৰ বিষয়ে পঢ়িম। তো ইমিউনিটি বেলেগ টাইপৰ ইমিউনিটিৰ বিষয়ে পঢ়িম। একুৱাৰ্ড ইমিউনিটি কি বস্তু হৈ গ'ল, তাৰপিছত এক্টিভ আৰু পেছিভ ইমিউনিটি কি বস্তু, এইবিলাকৰ বিষয়ে আমি নেক্সট ভিডিঅ'টোত তোমালোকৰ এইবিলাকৰ ওপৰত ভিডিঅ' বনাম। আৰু লগতে তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনবিলাকো মই পিছৰ ফালে ভিডিঅ'ৰ পিছফালে দি দিম। তো তোমালোকে সেইবিলাক চাই ল'ব পাৰিবা। আৰু লগতে তোমালোকে যদি অফলাইন কেমেষ্ট্ৰি টিউশ্যন যদি বেজেৰাত ল'ব বিচাৰিছা, বেজেৰাৰ ওচৰে পাজৰে যিখিনি তোমালোকৰ ঠাই আছে, যেনে ধৰি লৈছোঁ শালমাৰা, মান্দাকাটা, বাইহাটা চাৰিআলি, হয়নে, বৰপৰি, তোমালোকৰ দুনি, আৰু এইফালে তোমাৰ ডুমনিচকী, তাৰপিছত এনেকুৱাকৈ আৰু এই শালমাৰা, এইখিনি ওচৰে পাজৰে বেজেৰাৰ ওচৰে পাজৰে তোমালোকৰ যদি কোনোবা আছা, তেতিয়াহ'লে তোমালোকে টিউশ্যনৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰা। ছেকেণ্ড ইয়াৰৰ টিউশ্যন তোমালোকৰ এপ্ৰিলৰ পৰা ষ্টাৰ্টিং হ'ব। আৰু এইটো নম্বৰত তোমালোকে কল কৰিব পাৰা, আৰু এইটো নম্বৰত তোমালোকে হোৱাটছএপ কৰিব পাৰা। তাৰপিছত তোমালোকে বেজেৰাৰ চকৰ পৰা অলপমান যায়ে তোমালোকৰ কি হ'ব, মোৰ টিউশ্যন ৰুমটো পায়। তো তাতে তোমালোকে টিউশ্যন কৰিব পাৰিবা।